মহাত্মা গান্ধীৰ লগত এজন থকা আজি আমাৰ জ্ঞানোদয় জাতীয় বিদ্যালয় সপ্তাহৰ অন্তিমটো দিন আছিলে। এই অন্তিমটো দিনত আমি শোভাযাত্ৰা কাৰ্যসূচী হাতত লৈ আজি আমি শোভাযাত্ৰা ওলাইছিলোঁ। এই শোভাযাত্ৰাত আজি আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ জাতিৰ পিতা যি মহাত্মা গান্ধী আছিলে তেখেতৰ ৰূপত আমাৰ ছাত্ৰ এজনে ওলাইছিলে আৰু আমাৰ কনকলতা আমাৰ যি বীৰ শ্বহীদ হৈছিলে তেখেতৰ যি চৰিত্ৰ আছিলে সেই চৰিত্ৰৰ ভাগ লৈছিলে। মাদাৰ টেৰেছা, তাৰপিছত আমাৰ অসমীয়া যি সাজ পোছাক সেই অসমীয়া সাজ পোছাকৰ এটা দল ওলাইছিলে, নেপালী নৃত্যৰ দল ওলাইছিলে, ঝুমুৰ, বড়ো, তাৰপিছত আমাৰ কেইবাটাও তেনেকুৱা কৰি আমাৰ দল ওলাইছিলে। সেই দল আমি ছাত্ৰ ছাত্ৰীসকলক এটাই আমি বুজাব বিচাৰিছোঁ যে আমাৰ এই অসমখনত আমি বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰি আছোঁ। সেই বিভিন্ন ধৰ্মৰ মানুহ মিলিয়ে আমি এটা জাতি গঢ় লৈছোঁ। সেই জাতিটোৱে হৈছে আমি অসমীয়া। গতিকে আমি অসমীয়া হিচাপে নিজকে পৰিচয় দিবৰ কাৰণে আমি কি ধৰণে আমি অসমখনত আমি বসবাস কৰি আছোঁ সেইখিনি আমি ছাত্ৰ ছাত্ৰীসকলক আমি বুজাই আছোঁ। লগতে আমাৰ সমাজখনতো এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি সকলোৱে একলগ হৈ পেলাই আমাৰ অসমখনক আমি কিদৰে আগবঢ়াই নিব পাৰিম সেয়া আমাৰ লক্ষ্য ৰাখি পেলাই আজি আমি ছাত্ৰ ছাত্ৰীসকলক লৈ এক শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু ইয়াৰ পৰা আমি সকলোকে আহ্বান জনাম যে আমাৰ যি এই অঞ্চলত ছাত্ৰ ছাত্ৰী আছে, যি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনিক আমাৰ পঢ়াৰ প্ৰতি আগবঢ়াই নিব লাগে। তেতিয়াহে আমাৰ সমাজখন আগবাঢ়িব, আমাৰ দেশখন আগবাঢ়ি আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।